আজি আমি আলোচনা কৰিম কেইটামান ওয়ার্ল্ড জিকেৰ কুৱেশ্যন। যদি আপোনালোকে ভাল লাগে সেশনটো লাইক কৰি দিব। তো স্টার্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে আপোনালোকৰ which one of the following is not a line of demarcation between two countries? দুটা কান্ট্ৰিজৰ মাজত নথকা লাইনডাল কোনটো হয় তলৰ? ইয়াতে আপোনালোকে দেখি পাইছে অপশ্যনবিলাকত। অপশ্যন এ মেকমোহন লাইন। মেকমোহন লাইনটো আপোনালোকৰ ক'ত থাকে? মেকমোহন লাইন আপোনালোকৰ ইণ্ডিয়া আৰু চাইনাৰ মাজত আছে, হয় নে নহয়? আৰু অপশ্যন বি দিয়া আছে ৰেড ক্লিফ লাইন। ৰেড ক্লিফ লাইন কাৰ কাৰ মাজত আছে? কোন দুখন কাণ্ট্ৰিৰ মাজত আছে? ৰেড ক্লিফ লাইন আছে আপোনালোকৰ ইণ্ডিয়া আৰু বাংলাদেশ আৰু ইণ্ডিয়া আৰু পাকিস্তান। ডুৰাণ্ড লাইন কাৰ কাৰ মাজত আছে? আপোনালোকে গম পায় পাকিস্তান আৰু আফগানিস্তানৰ মাজত ডুৰাণ্ড লাইন আছে। আৰু যোনটো অপশ্যন নম্বৰ ডি ইণ্টাৰনেশ্যনেল ডেড লাইন, সেইটোতো ইণ্টাৰনেশ্যনেল ডেড লাইনটো কোনো দুখন কাণ্ট্ৰিৰ মাজত থকা সেইটো লাইন নহয়, সেইটো হ'ল আপোনালোকৰ আন্তৰ্জাতিক সময়ৰেখা। অৰ্থাৎ ইয়াৰ দ্বাৰা ইণ্টাৰনেশ্যনেল ডেড লাইনৰ দ্বাৰা আমি টাইমবিলাক নিৰ্ধাৰণ কৰোঁ। বুজিছেনে আপোনালোকে? চ' অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2, the temperate grassland of South America is called. South America যোনটো temperate grassland সেইটো কি বুলি কোৱা হয়? সেইটো আপোনালোকে মনত ৰাখিব। অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, পেম্পাছ। Pampas is the grassland of South America. Question number 3. The biggest oil spill in the world took place in the biggest oil spill ক'ত হৈছিলে আপোনালোকৰ? সেইটো হৈছিলে আপোনালোকৰ South China Sea. South China Seaত আপোনালোকৰ oil spill হৈছিলে। Oil spill মানে হ'ল এক প্ৰকাৰৰ আপোনালোকৰ যোনটো তৈলক্ষেত্ৰ কঢ়িয়াই নিয়া জাহাজ সেইবিলাক থাকে যে সেইবিলাকৰ যিবিলাক ঘটনা হয়, এক্সিডেণ্ট হয়, তেনেকুৱাবিলাকক অইল স্পিল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে which of the following countries contribute the maximum to the world diamond supply? ডায়মণ্ড ছাপ্লাই সৰ্বাধিক পৰিমাণে কণ্ট্ৰিবিউট কৰা কাণ্ট্ৰিখন কোনটো হয়? সেইটো আপোনালোকে মনত ৰাখিব, ৰাছিয়া। ৰাছিয়া ইজ দ্য country that contribute maximum to the world diamond supply. সেইটো আপোনালোকে মনত ৰাখিব। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। Question number 5. How much area of Bhutan is approximately covered with forest? ভূটানৰ কিমান এৰিয়া ফৰেষ্টৰ সৈতে কভাৰ হৈ আছে সেইটো আপোনালোকে মনত ৰাখিব, 72%. 72% of forest area present in Bhutan. তো আপোনালোকে সেইটো মনত ৰাখিব। আৰু ভূটানৰ লোকসকলে কৈছে যে আগন্তুক দিনত তেখেতলোকে ফৰেষ্টৰ যোনটো পাৰ্চেণ্টেজটো বঢ়াই দিব। 6. Red Indians are native of which of the following country? Red Indian বিলাক কোনখন কাণ্ট্ৰিৰ বংশধৰ হয় সেইটো আপোনালোকে মনত ৰাখিব। Red Indians are natives of North America. Option number C is the right answer. North America বংশধৰ হয় আমাৰ Red Indian বিলাক। Number 7. Which of the following pair is wrongly matched? লেফ্ট চাইডে দিয়া আছে আপোনালোকৰ প্লেচ, ৰাইট চাইডে দিয়া আছে লোকেশ্যন। কোনটো শুদ্ধ পেয়াৰ নহয় বুলি সোধা হৈছে ইয়াতে। অপশ্যন নম্বৰ এ দিয়া আছে ট্ৰাফালগাৰ স্কোৱাৰ লণ্ডন, সেইটো ঠিকেই আছে। ৰেড স্কোৱাৰ মস্কো, ঠিকেই আছে। আৰু টিনামেন স্কোৱাৰ বেইজিং চাইনা, সেইটো আপোনালোকৰ ঠিকেই আছে। তাৰিৰ স্কোৱাৰ যোনটো আবুধাবি বুলি দিছে সেইটো আপোনালোকৰ আবুধাবিত নাই। তাৰিৰ স্কোৱাৰ আপোনালোকৰ আছে ইজিপ্তত। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 7. সেইটো আপোনালোকে মনত ৰাখিব। Question number 8. The boundary of which country does not seem to touch the Caspian Sea? তলৰ কোনখন দেশে কেস্পিয়ান চিক টাচ নকৰে? ফাৰ্ষ্টতে কেস্পিয়ান চি। কেস্পিয়ান চিত আমাৰ সৰ্বমুঠ কিমানখনে টাচ কৰি থাকে? আপোনালোকৰ 5খন কাণ্ট্ৰিয়ে টাচ কৰি থাকে। সেইবিলাক হ'ল আপোনালোকৰ তুৰ্কমেনিস্তান আৰু আপোনালোকৰ এজাৰবাইজান আৰু আপোনালোকৰ ইৰাণ আৰু আপোনালোকৰ ৰাছিয়া। 4টা হ'ল ন? 1 2 3 4। তুৰ্কমেনিস্তান, ইৰাণ, ৰাছিয়া আৰু আপোনালোকৰ আৰু এটা আছে কাজাকিস্তান। কাজাকিস্তান ইজ দেয়াৰ, ৰাইট? কাজাকিস্তান।
তো আপোনালোকে চাওক কেস্পিয়ান চি যোনটো কেস্পিয়ান চিৰ লগত আপোনালোকৰ এই 5খন কাণ্ট্ৰি অৰ্থাৎ সেইটো আমি চমুকৈ মনত ৰাখিব পাৰোঁ তাৰিখ বুলি তাৰিখ সেইটো এটা আপোনালোকে ট্ৰিক বনাই লওক তাৰিখ বুলি T for Turkmenistan, A for Azerbaijan, R for Russia, I for Iran, K for Kazakhstan. সেইবিলাক কাণ্ট্ৰি আপোনাৰ কেস্পিয়ান চিত টাচ কৰে তো ইয়াতে আজাৰবাইজানটোতে টাচ কৰে আপোনালোকৰ ৰাছিয়াও টাচ কৰে তুৰ্কমেনিস্তান সেইটোও টাচ কৰে তো ইউক্ৰেইনটো আপোনালোকৰ টাচ নকৰে চ' অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ Question number 9. In which country Death Valley is located? Death Valley আপোনালোকৰ ক'ত আছে? Death Valley আছে আপোনালোকৰ United States of America. Option D is the right answer. Question number 10. Question number 10. Most important question. 49 parallel. 49 parallel is the boundary line between which two countries? 49 parallel কোন দুখন কাণ্ট্ৰিৰ মাজৰ এটা বাউণ্ডাৰী হয় সেইটো আপোনালোকে মনত ৰাখিব Option number B is the right answer. USA and Canada. USA আৰু Canadaৰ মাজত আপোনালোকৰ 49 parallelটো অৱস্থিত হয় গম পাইছেনে সেইটো আপোনালোকে মনত ৰাখি ল'ব দুবাৰ তিনিবাৰ পঢ়িলেই হ'ল 49 parallel USA and Canada সেইটো মনত ৰাখিলেই হ'ল তেনেকৈ Question number 11 Most important question হয় The Strait of Gibraltar is situated in the সেইটো আহে মেক্সিমাম সেইটো আপোনালোকৰ SSC CGL আৰু RBI গ্ৰেড বি সেইবিলাক এক্সামত সুধি থাকে সঘনাই তো আপোনালোকে সেইটো মনত ৰাখি ল'ব ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰটো আছে আপোনালোকৰ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ আইবেৰিয়ান পেনিনচুলাত আপোনালোকৰ ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ অৱস্থিত হয় Question number 12. Which of the following is called Land of the Thousand Lakes? Land of Thousand Lakes বুলি কাক কোৱা হয়? Land of Thousand Lakes বুলি কোৱা হয় আপোনালোকৰ ফিনলেণ্ডখনকে আপোনালোকৰ Land of Thousand Lakes বুলি কোৱা হয়. So option number D is the right answer. Question number 13. The most populous and oil-rich country in Africa. আফ্ৰিকাৰ আটাইতকৈ সৰ্বাধিক জনসংখ্যা থকা আৰু সৰ্বাধিক তৈলক্ষেত্ৰ থকা কাণ্ট্ৰিখন কোনখন হয় আপোনালোকে মনত ৰাখিব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ নাইজেৰিয়া ইজ দ্য most populous and oil-rich country in Africa. Question number 14. The Grand Canyon is on the river. Grand Canyon কোনখন ৰিভাৰত আছে Grand Canyon আছে আপোনালোকৰ অপশ্যন A is the right answer Colorado ৰিভাৰত আপোনালোকৰ Grand Canyon আছে Question number 15. Llanos are grasslands আপোনালোকৰ ক'ত অৱস্থিত হয় সেইটো অৱস্থিত হয় আপোনালোকৰ চাইলত তো অপশ্যন নম্বৰ D is the right answer Question number 16. Name the largest desert of Asia. এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো হয় Option number B is the right answer. সেইটো আপোনালোকে গমে পায় Gobi is the largest desert of Asia. Question number 17. The longest railway line in the world connect. আমাৰ বিশ্বৰ আটাইতকৈ দীঘল যোনটো ৰেলৱে লাইন এই ৰেলৱে লাইনটোৱে আপোনালোকৰ কোন দুখন ঠাই কানেক্ট কৰে সেইটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ লেনিনগ্ৰাড এণ্ড ভিয়াদিভষ্টল এই দুখন ঠাইকে আমাৰ ৱৰ্ল্ডৰ লংগেষ্ট ৰেলৱে লাইনটোৱে কানেক্ট কৰে আমাৰ ৱৰ্ল্ডৰ লংগেষ্ট ৰেলৱে লাইনটোৰ নাম কি আপোনালোকে জানে নেকি ট্ৰান্স-চাইবেৰিয়ান ৰেলৱে ট্ৰেক হয় নহয় ট্ৰান্স-চাইবেৰিয়ান বুলি আছিলে ট্ৰান্স-চাইবেৰিয়ান is the world longest railway line Question number 18 Mount St. Helens is an
active volcano located in which of the following countries? Mount St. Helens নামৰ যোনটো active volcano সেইটো আপোনালোকৰ কোনখন কাণ্ট্ৰিত আছে সেইটো আছে আপোনালোকৰ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত আপোনালোকৰ মাউণ্ট চেণ্ট হেলেন্স ভলকেনোটো আছে কুৱেশ্যন নম্বৰ 19 জাপান ফেমাছ শ্বিপ বিল্ডিং ইণ্ডাষ্ট্ৰী are located at জাপানৰ যোনটো শ্বিপ বিল্ডিং ইণ্ডাষ্ট্ৰী হয় সেইটো ক'ত আছে আপোনালোকৰ সেইটো আছে আপোনালোকৰ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ কোপ জাপানৰ কোপ নামৰ ঠাইডোখৰত শ্বিপ বিল্ডিঙৰ কাৰণে ফেমাছ হয় জাপানৰ যোনটো কোপ বুলি ঠাই আছে ন এই ঠাইটোৱে শ্বিপ বিল্ডিং যোনটো জাহাজ নিৰ্মাণৰ কাৰণে এটা বিখ্যাত জেগা হয় কুৱেশ্যন নম্বৰ 20 which of the following river is the largest river of Myanmar ম্যানমাৰৰ আটাইতকৈ ডাঙৰ ৰিভাৰখন কোনখন হয় অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ ইৰাৱতী ৰিভাৰটো আপোনালোকৰ ম্যানমাৰৰ আটাইতকৈ ডাঙৰ নদী হয় বুজি পাইছেনে তো সেইটো মনত ৰাখি ল'ব ইৰাৱতী তাৰ লগত লিংক কৰি আপোনালোকে মনত ৰাখি ল'ব অলপ প্ৰনাউন্সিয়েশ্যনটো অলপ ইণ্ডিয়ান টাইপে হয় নে নহয় ইৰাৱতী ৰিভাৰ কুৱেশ্যন নম্বৰ 21 লাৰ্জেষ্ট চিটি অফ নেপালৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন হয় সেইটো আপোনালোকে সবেই জানে কাঠমাণ্ডু অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 22 মেজৰ চাউথ ৱেষ্ট এছিয়ান অইল ফিল্ডছ আৰ লোকেটেড ইন চাউথ ৱেষ্ট এছিয়ান অইল ফিল্ড ক'ত আছে আপোনালোকৰ সেইটো আপোনালোকে মনত ৰাখিব অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ ছ' ৰিজন অফ পাৰ্চিয়ান গাল্ফ তাতে আপোনালোকৰ আমাৰ মেজৰ চাউথ ৱেষ্ট যিবিলাক এছিয়ান অইল ফিল্ডছ আছে সেইবিলাক অৱস্থিত হয় আৰু এতিয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 23 লাৰ্জেষ্ট চিটি অফ শ্ৰীলংকা SSC CGLত ৰিপিটেড কুৱেশ্যন হয় এইটো SSC CGL আৰু বিভিন্ন ধৰণৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামত সেইটো ৰিপিটেড কুৱেশ্যন হয় শ্ৰীলংকা লাৰ্জেষ্ট চিটি অফ শ্ৰীলংকা সেইটো আপোনালোকে গম পায় অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ কলম্বো ইজ দ্য লাৰ্জেষ্ট চিটি অফ শ্ৰীলংকা কুৱেশ্যন নম্বৰ 24 the world largest producer of desalinated seawater produce কৰা কাণ্ট্ৰিখন কোনখন হয় আপোনালোকৰ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ Saudi Arabia is the largest producer of desalinated seawater Question number 24 which of the following is the major copper producing country কোনখন হয় আপোনালোকৰ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ চাইল Question number 25 which of the following city is the capital of Israel ইজৰাইলৰ যোনটো কেপিটেল চহৰ হয় ৰাজধানী কোনখন হয় বুলি সুধিছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ জেৰুজালেম আৰু জেৰুজালেমক ইজৰাইলৰ কেপিটেল বুলি কোনে ডিক্লেয়াৰ কৰিছে USA ইউনাইটেড ষ্টেট অফ আমেৰিকাই ডিক্লেয়াৰ কৰিছে যে capital of Israel is Jerusalem বুলি Question number 26 The Great Barrier Reef of Australia is located parallel to আপোনালোকেতো গম পায় আৰু বহুতো এক্সামবিলাকত সোধে গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত আছে বুলি সোধেনে নাই আগতে এডিআৰিত সুধিছে অলৰেডি গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত অৱস্থিত বুলি তো গ্ৰেট বেৰিয়াৰ ৰিফ আপোনালোকৰ অষ্ট্ৰেলিয়াত আছে সেইটো আপোনালোকৰ অষ্ট্ৰেলিয়াত থকা গ্ৰেট বেৰিয়াৰ ৰিফটো কাৰ পেৰেলেল হয় ইয়াতে দিয়া আছে তলত ইষ্ট কোষ্ট ৱেষ্ট কোষ্ট চাউথ নৰ্থ বুলি দিয়া আছে তো ইয়াৰ পৰা অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ ইষ্ট কোষ্ট গ্ৰেট বেৰিয়াৰ ৰিফটো আপোনালোকৰ কাৰ সমান্তৰাল হয় পেৰেলেল মানে সমান্তৰাল কাৰ সমান্তৰাল হয় গ্ৰেট বেৰিয়াৰ ৰিফ আপোনালোকৰ ইষ্ট কোষ্টৰ লগত সমান্তৰাল হয় সেইটো মনত ৰাখিব SSC CGLৰ most repeated question হয় Question number 27 largest river of Sri শ্ৰীলংকাৰ আটাইতকৈ ডাঙৰ নদী কোনখন হয় সেইটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ মহাবালী ইজ দ্য largest river of Sri Lanka Question number 28 the equator does not pass through which of the following country তলৰ কোনখন কাণ্ট্ৰিৰ মাজেৰে ইকুৱেটৰ
পাৰ হৈ নাযায়, ইকুৱেটাৰ পাৰ হৈ নাযায়। আপোনালোকে আৰু এটা কাণ্ট্ৰিৰ বিষয়ে গম পায়, য'ত নেকি ইকুৱেটাৰ, ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ সকলোখিনি পাছ হৈ যায়, সেইটো হ'ল আপোনালোকৰ আফ্ৰিকা। আফ্ৰিকাৰ মাজেৰে সকলোখিনি ৰেখা আপোনালোকৰ ট্ৰপিক অফ কেপ্ৰিকৰ্ণ, ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ইকুৱেটাৰ, সেই সকলোবিলাকে পাছ হয়। কিন্তু এনেকুৱা এখন কাণ্ট্ৰি আছে যোনখন কাণ্ট্ৰিৰ মাজেৰে আমাৰ ইকুৱেটাৰখন পাছ নহয়। ইকুৱেটাৰ যোনটো আমাৰ বিশ্বখনক যদি ভাগ কৰোঁ সেনেকৈ, তো এই ৰেখাডালকে ইকুৱেটাৰ বোলা হয়। তো এই ইকুৱেটাৰটো মানে পাছ হৈ নাযায়, নপৰেগৈ ইয়াত কাণ্ট্ৰি। কোনখন এনেকুৱা কাণ্ট্ৰি আছে, সেইটো হ'ল আপোনালোকৰ মেক্সিকো। মেক্সিকো ইজ দ্য কাণ্ট্ৰি য'ৰ পৰা নেকি ইকুৱেটাৰ পাৰ হৈ নাযায়। তো সেইটো আপোনালোকে মনত ৰাখি ল'ব। Question number 29. Most important question. The capital of Rwanda is. Capital of Rwanda. Rwanda's capital কোনখন হয়? Capital of Rwanda is Kigali. Option number A is the right answer. Question number 30. Which is the hottest? ইয়াতে প্লেনেট নহয় দেই, প্লেচ হ'ব লাগিছিলে, সেইটো আপোনালোকে শুধৰাই ল'ব। প্লেনেটৰ জেগাত প্লেচ হ'ব লাগিছিলে। Which is the hottest place on earth? আমাৰ পৃথিৱীৰ আটাইতকৈ যোনটো গৰম ঠাই, এই ঠাইটো কোনটো হয়? আপোনালোকৰ আল আজিজিয়া বুলি এটা ঠাই আছে লিবিয়াত, সেইটো আমাৰ পৃথিৱীৰ আটাইতকৈ গৰম ঠাই হয় বা উষ্ণ ঠাই হয়। তো অপশ্যন নম্বৰ A is the right answer. Question number 31. The world's largest island is. আমাৰ বিশ্বৰ আটাইতকৈ লাৰ্জেষ্ট আইলেণ্ড কোনটো হয়? গ্ৰীণলেণ্ড. অপশ্যন নম্বৰ A is the right answer. আৰু গ্ৰীণলেণ্ড ক'ত আছে আপোনালোকৰ? ডেনমাৰ্কত, হয় নহয়? Question number 32. Which of the following is a landlocked country? তলৰ কোনটো landlocked country হয়? Landlocked country আপোনালোকৰ অপশ্যন নম্বৰ C is the right answer. Mongolia. Mongolia is the landlocked country. Question number 33. Yosemite is a. Yosemite কি হয় আপোনালোকৰ? Yosemite. এই Yosemite আপোনালোকৰ most repeated question হয় দেই। SSC কাৰণেতো বহুত repeated question। আৰু আমাৰ আছাম গভৰ্ণমেণ্ট এক্সামবিলাকতো আজিকালি বহুতো ৱৰ্ল্ড জিকে কুৱেশ্যন সোধে, তো সেইবিলাকো সুধিব পাৰে। অপশ্যন নম্বৰ A is the right answer. Waterfall. Yosemite এটা waterfall হয়। Yosemite is a waterfall. Yosemite is a waterfall. সেইটো আপোনালোকে মনত ৰাখিব। বাৰে বাৰে যদি আপোনালোকে ৰিপিট কৰে ন, তেতিয়া মনত থাকি যাব বস্তুবিলাক। যদি অকল এবাৰ পঢ়ে, এবাৰ ভিডিঅ'টো চাই থৈ দিয়ে, তেতিয়া আপোনালোকৰ মনত নাথাকে। বুজি পাইছেনে? তো আপোনালোকে বাৰে বাৰে ৰিভাইজ কৰিব। Question number 34. Which of the following is a landlocked sea? তলৰ কোনটো landlocked sea হয়? Option number A is the right answer. Aral Sea. Aral Sea is the landlocked sea. Question number 35. Which of the following country is known as country of canal? Country of canal বুলি কাক জনা যায়? সেইটো most important question দেই। বিভিন্ন ধৰণৰ এক্সামবিলাকৰ কাৰণে আপোনালোকৰ যিবিলাক মেডিকেল ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, যেনে এতিয়া DME, DHS সেইবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে ন, সেই তেখেতলোকেতো আৰু এইমছৰো এক্সাম দিব, হয়নে নহয়? এইমছ CRE বুলি যে এক্সাম আহে, বিভিন্ন ধৰণৰ এলাইড হেল্থ ছায়েন্স, টেকনিকেল অফিচাৰ, অপথেলমলজিষ্ট, যিবিলাক অপট'মেট্ৰিক গ্ৰেজুৱেট বা ৰেডিঅ'লজিষ্ট, সেইবিলাকৰ কাৰণে যিবিলাক আহিব ন, টেকনিকেল অফিচাৰ, ৰেডিঅ'লজিষ্ট, ফাৰ্মাচী অফিচাৰ, নাৰ্ছিং অফিচাৰ, সেইবিলাকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবিলাক সুধিবই, পাকিস্তান ৰিলেটেড কুৱেশ্যন সুধিবই। সেইটো হ'ব আপোনালোকৰ অপশ্যন B ইজ দ্য ৰাইট আনচাৰ। পাকিস্তান। পাকিস্তানক কি বুলি কোৱা হয়? পাকিস্তানক কোৱা হয় আপোনালোকৰ কাণ্ট্ৰি অফ কেনাল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। Question number 36. Which city of Pakistan is called the Gardens of the Mughal or City of Garden? সেইটোতো most important question দেই। মোগল গাৰ্ডেন যে, সেইটো ক'ত আছে পাকিস্তানৰ? কোনটো চহৰক কোৱা হয়? লাহোৰক কোৱা হয়। লাহোৰকে মোগল গাৰ্ডেন আৰু আপোনালোকৰ চিটি অফ গাৰ্ডেন বুলি জনা যায়। Question number 37. Most important question দেই সেইটো। 24th parallel line is between which two country? 24 পেৰেলেলটো কোন দুখন দেশৰ মাজত আছে বুলি সুধিছে, সেইটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ C is the right answer. পাকিস্তান এণ্ড ইণ্ডিয়া। ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত আপোনালোকৰ 24 পেৰেলেল দেখিব পোৱা যায়। এইখিনি আছিল আজিৰ কুৱেশ্যন। তো যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে
কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব। তো নেক্সট ছেশ্যন আপোনালোকক কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে জনাই দিব। আৰু GMB DHS এক্সামৰ কাৰণে যদি আপোনালোকক মেথামেটিক্সৰ ভিডিঅ' লাগে তো আপোনালোকে কমেণ্ট কৰিব। আৰু যদি আপোনালোকক জেনেৰেল ছায়েন্স আৰু DMB DHS এক্সামৰ কাৰণে মেইনলি আপোনালোকৰ যোনটো ছায়েন্সৰ যোনটো বায়'লজি পৰ্চনটো হয় ন, বায়'লজি পৰ্চনৰ পৰা মেক্সিমাম কুৱেশ্যন আহিব। তো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু বায়'লজিৰ পৰ্চনৰ কাৰণে অলৰেডি কেইটামান ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰাই আছে জিঅ'লজি পাৰ্টৰ। তো আপোনালোকে চাই ল'ব, প্লেলিষ্টত গৈ মেলি চাই ল'ব আপোনালোকে। যদি আপোনালোকে চেনেলটো ভিজিট কৰে দেন আপোনালোকে গমেই পাব বায়'লজি অলৰেডি ভিডিঅ' আপলোডেড কৰা আছে। আৰু ৱৰ্ল্ড GK আৰু বিভিন্ন ধৰণৰ GK আপোনালোকৰ ইয়াতে আপলোড কৰা আছে। তো আপোনালোকে চাই ল'ব। তো ভিডিঅ'টো শেষলৈ যদি কোনোবা চাই আছে দেন ধন্যবাদ। যদি ভাল লাগিলে ছেশ্যনটো দেন কমেণ্ট এটা কৰি জনাই দিব। থেংক ইউ।